তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই কৃষ্ণা ব্লগ চেনেল। তো আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি এটা ৰেচিপি ভিডিঅ' হ'ব, মিনি ৰেচিপি ব্লগ হ'ব। তো তাৰ ভিডিঅ'টো চাব এতিয়া আনিছোঁ সকলক। ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰেচিপিটো এনজয় কৰক। ৰেচিপিটো স্বাগতম জনাইছোঁ। এইটো দেখা পাইছে আজি আলু, পিঁয়াজ, জলকীয়া ধনিয়া কাটি থোৱা আছে, লগত এয়া চিকেন। তো বনাবলৈ আৰম্ভ কৰিম আৰু দেখা পাইছে বন্ধ কেমেৰাৰ মাজতে তেল দি দিলোঁ কেৰাহীত। পিঁয়াজ দি দিলোঁ, তেল গৰম হৈ তো গাইজ পিঁয়াজখিনি অলপ ভজা হৈ গৈছে। তো এতিয়া মাংসখিনি মছলা সানি ল'লোঁ। মছলা সনাৰ পিছত এতিয়া মাংসখিনি দি দিম ইয়াত। এতিয়া মছলাখিনি যাতে চবতে সোমাই সেইটো কাৰণে আগত মছলা সানি লৈ পিনে দিছোঁ। তাৰপিছত অলপ লৰাই দিম। মাংসখিনি অলপ মছলা দিয়া মিক্স কৰি পিনে সানি লৈছিলোঁ। তাৰপৰা লৰাই দিছোঁ, অলপ লৰাই দিলে মানে ধুনীয়াকৈ মিক্সিং হয় আৰু মাংস সোমাই যায়। আগতে এইখিনি মাংসখিনি ফ্ৰাই হৈয়ে আছে অলৰেডি। এতিয়া এইখিনি দেখা পাইছে আদা, নহৰু, জলকীয়া আৰু লগত বিজুলী কটা আছে, দি দিব লাগে মানে ভাল হ'ব আৰু। দেখা পাইছে মাংস ফ্ৰাই হৈয়ে আছে। এতিয়া অকণমান টাইম লাগিব আৰু অলপ মাংস দিবলৈ আছে, খালি ফ্ৰাই হৈ আছে। মাংস এতিয়া ফ্ৰাই হৈ আছে। এতিয়া আলুখিনি দি দিওঁ। এইখিনি আলু দিব পাইছে, আলু দি দিছোঁ। অলপ সিজিব লাগিব সোনকালে। তো গাইজ দেখা পাইছে অকণমান পানী দি দিছোঁ আলুখিনি যাতে সিজিবৰ কাৰণে। তো মাংসটো অলৰেডি সিজিলে বাৰু। তো আলুকেইটা পিছত সিজি যায় সেইকাৰণে চব মছলা হালধি নিমখ চবত সানি লোৱা আছিলে আগতে, সেইকাৰণে অকণমান দি দিলোঁ পাছত। আলুখিনি সিজা নাই এতিয়ালৈকে, সেইটো কাৰণে অলপ সিজিব দিছোঁ। তো অলপ ফ্লেমটো বঢ়াই দিছোঁ। পাইছে তো গাইজ কালাৰটো কেনেকুৱা আছে কমেণ্ট কৰি জনাব। তো মাংসটো আলু অলপ সিজিব, অকণমান সিজিব আছে, অলপ সিজিব আছে। তাৰপিছত আৰু বিলাহীটো দি দিম। সিজাৰ পিছত বিলাহী কাটি থোৱা আছে এটা। তো তেতিয়া মানে গ্ৰেভি টাইপৰ অলপ বনাম আৰু ধুনীয়াকৈ। তো আলুটো সিজিব দিছোঁ, তাৰপিছত বিলাহীটো দিম আৰু এতিয়া আলু সিজিলে। তো এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি দি দিছোঁ। অকণমান পানী অলপ দিব লাগিব, তাৰপিছত পানী দিম। তাৰপিছত তোমাৰ চিকেন ৰেচিপি হৈ যাব। অলপ লৰাই দিব লাগিব চবফালে, বিলাহীখিনি চবতে সোমাই যায়। তো গাইজ দেখিছে এতিয়া মাংস উতলি আছে। তো গ্ৰেভি টাইপৰ বনাম অলপ, অকণমান আৰু 5 মিনিটমান 5 মিনিট নালাগে, 3 মিনিটমান উতলিলে তো মাংস হৈ যাব। উতলি আছে। গাইজ ফাইনেলি আমাৰ মাংসৰ ৰেচিপি হৈ গ'ল, চিকেন ৰেচিপি হৈ গ'ল। দিব পাৰিছে গ্ৰেভি টাইপ বনাইছোঁ। তো দিব পাৰিছে কালাৰটো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি পিনে। তো ভাতটো অলপ পাছত খাম আৰু ভাতটো বহাই দিছোঁ এতিয়া কুকাৰত ভাতটো বহাই দিছোঁ। এতিয়া মাংসটো হৈ গ'ল, আগতীয়াকৈ বনাইছোঁ। তো অলপ পাছত খাম আৰু। তো গাইজ তো দেখা পাইছে মাংস এতিয়া খাবলৈ লৈছোঁ। তো ভাত পানী বাঢ়ি ল'লোঁ। মই মানে কাঁহৰ কেৰাহীত ভাত খাই ভাল পাওঁ। তো কাঁহৰ কেৰাহীত ভাত বাঢ়ি দিছোঁ। তো এয়া অলপ নেমু 2 পিচ আছে, জলকীয়া আছে, জলকীয়া, নিমখ লৈ দিছোঁ। তাৰপিছত দুপৰীয়া দালি আছে, মাংস কেৰাহীত আছে, পানী চানী লৈ দিছোঁ। তো ব'লক খানাটো খাওঁ আৰু। তো ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আকৌ নতুন ৰেচিপি লগ পাম। তো আজিলৈ ধন্যবাদ থাকিলে সকলোকে। বাই বাই।